নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয় লেসন নম্বৰ 6 ইফ আই কুড বি এন এষ্ট্ৰনাট এই পাঠটো যিমানবোৰ পঢ়ি দিবলগীয়া আছে আটাইবোৰ পঢ়ি দিয়াৰ লগতে অসমীয়া অৰ্থসহ বুজাই দিয়া হ'ব আৰু লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰ উত্তৰসহ আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ লেসন 6 ইফ আই কুড বি এন এষ্ট্ৰনাট অৰ্থাৎ ইয়াতে কি কোৱা হৈছে যদি মই মহাকাশচাৰী হ'লোহেঁতেন তাক লৈ এটা আমাক ধুনীয়া কবিতা দিছে আৰু তাৰ ভিত্তিত কিছুমান প্ৰশ্নও দিছে বহুত ধুনীয়া কবিতা আৰু সেই কবিতাটোত কিনো বুজাব বিচাৰিছে যে মই যদি এগৰাকী মহাকাশচাৰী হ'লোহেঁতেন তেতিয়াহ'লে কি কাম কৰিলোঁ হয় বা মোৰ মনে কি বিচাৰিলে হয় সেই বিষয়ে আমি এই কবিতাটিত পঢ়িবলৈ পাম এতিয়া প্ৰথমতে আমাক দিছে লুক এট দ্য পিকচাৰ অৰ্থাৎ আমাক এই ছবিখনলৈ চাবলৈ দিছে আৰু আমি ছবিখনলৈ চাই গম পাইছোঁ যে এইখন হৈছে এখন কি মহাকাশ ঠিক আছে আৰু এই মহাকাশখনত আমি মহাকাশচাৰী এজন দেখিবলৈ পাইছোঁ ৰকেট দেখিবলৈ পাইছোঁ আমাৰ পৃথিৱী দেখিবলৈ পাইছোঁ আমাৰ মুন দেখিবলৈ পাইছোঁ অৰ্থাৎ চন্দ্ৰ দেখিবলৈ পাইছোঁ আৰু বহুতো গ্ৰহ নক্ষত্ৰ আৰু লগতে তৰা দেখিবলৈ পাইছোঁ তো এতিয়া এই ছবিখনৰ ভিত্তিত আমাক কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটা কি হয় আৰু তাৰ উত্তৰসমূহ কি হ'ব দেখুৱাব বিচাৰিছোঁ এতিয়া 1টো দিছে হোৱাট ইজ দ্য পিকচাৰ এবাউট অৰ্থাৎ আমাক ছবিখনে কি ক'ব বিচাৰিছে আৰু মই ইয়াৰ উত্তৰবিলাক ধুনীয়াকৈ এখন বহীত লিখি ৰাখিছোঁ তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰে উত্তৰটো হ'ব দ্য পিকচাৰ ইজ এবাউট এন এষ্ট্ৰনাট ট্ৰেভেলিং ইন স্পেচ অৰ্থাৎ কি কোৱা হৈছে যে এই ছবিখনত আমাক ক'বলৈ বিচাৰিছে যে এজন মহাকাশচাৰীয়ে ক'ত গৈছে মহাকাশলৈ গৈছে নম্বৰ 2 নেম দ্য অবজেক্টছ এণ্ড থিংছ ইউ কেন চি ইন দ্য পিকচাৰ সুধিছে আমাক যে তুমি এই ছবিখনত দেখা কিছুমান বস্তুৰ নাম আমাক ক'বলৈ দিছে তো এতিয়া আমি কি লিখিম উত্তৰটো I can see an astronaut, planets, stars, the earth, the moon and a rocket. অৰ্থাৎ কি কৈছে যে মই ছবিখনত দেখিবলৈ পাইছোঁ এজন মহাকাশচাৰী প্লেনেটছ মানে গ্ৰহ ষ্টাৰ্ছ মানে তৰা দ্য আৰ্থ মানে পৃথিৱী দ্য মুন মানে চন্দ্ৰ এণ্ড আ ৰকেট মানেতো আমি গমেই পাইছোঁ যি আমি কলৈকে যাব পাৰোঁ যাৰ সহায়ত আমি স্পেচলৈ যাব পাৰোঁ আৰু আমি ৰকেটখনক স্পেচ ক্ৰাফ্ট বুলিও ক'ব পাৰোঁ হ'ব তাৰপিছত আমাক দিছে হাউ উড ইউ ট্ৰেভেল টু দ্য স্পেচ ইফ ইউ ৱেৰ এন এষ্ট্ৰনাট যদি তুমি এগৰাকী এষ্ট্ৰনাট বা মহাকাশচাৰী হোৱা তেতিয়াহ'লে তুমি কিহৰ সহায়ত সেই মহাকাশলৈ যাবা তো মোৰ ইয়াতে উত্তৰটো হৈছে I would travel to the space in a rocket অৰ্থাৎ মই কিহেৰে যাম ৰকেটেৰে যাম বা স্পেচ ক্ৰাফ্টেৰে যাম তাৰপিছত নেক্সট প্ৰশ্নটো দিছে হোৱাট উড ইউ টেক উইথ ইউ টু স্পেচ ইফ ইউ ৱেৰ এন এষ্ট্ৰনাট যদি তুমি মহাকাশলৈ যোৱা এগৰাকী মহাকাশচাৰী হিচাপে তেতিয়াহ'লে তোমাৰ লগত কি বস্তু লৈ যাবা আৰু মই ইয়াতে লিখি ৰাখিছোঁ I would take a space suit, oxygen, food, water and scientific tools অৰ্থাৎ মই যদি মহাকাশলৈ যাওঁ তেতিয়াহ'লে মই এযোৰ মহাকাশলৈ পিন্ধা কাপোৰ অক্সিজেন যিহেতু তাত একেবাৰে অক্সিজেন নাথাকে অক্সিজেন লৈ যাম ফুড খাদ্য লৈ যাম ৱাটাৰ পানী লৈ যাম এণ্ড চাইণ্টিফিক টুলছ মানে হৈছে বৈজ্ঞানিক কিছুমান সামগ্ৰী লগত লৈ যাম তাৰপিছত আমাক দিছে হাউ উইল ইউ ট্ৰেভেল টু দ্য স্পেচ তুমি কেনেধৰণে স্পেচত যাবা বা মহাকাশলৈ যাবা সেইটো সুধিছে তো ইয়াৰে উত্তৰটো ছেমেই হ'ব লাইক আই উইল ট্ৰেভেল টু স্পেচ বাই আ ৰকেট যদি মই কেতিয়াবা মহাকাশলৈ যাওঁ তেতিয়াহ'লে মই কেনেধৰণে যাম ৰকেটৰ সহায়ত বা স্পেচ ক্ৰাফ্টৰ সহায়ত যাম তো এতিয়া আমাক যিখিনি এই ছবিখনৰ ভিত্তিত প্ৰশ্নসমূহ দিছিলে তাৰ উত্তৰসমূহ আমি আলোচনা কৰিলোঁ এতিয়া আমাক কবিতাটো দিব যে ইফ আই কুড বি এন এষ্ট্ৰনাট তো আমি চাওঁচোন কি আছে কবিতাটোত লেটছ ৰিচাইট ইফ আই কুড বি এন এষ্ট্ৰনাট যদি মই এগৰাকী মহাকাশচাৰী হ'লোহেঁতেন ইফ আই কুড বি এন এষ্ট্ৰনাট যদি মই এগৰাকী মহাকাশচাৰী হ'লোহেঁতেন আই উড লাইক টু গ' মই যাব বিচাৰিলোহেঁতেন টু আ প্লেনেট ফুল অফ কালাৰ্ছ সেই গ্ৰহলৈ যি গ্ৰহত কি থাকিব ৰঙেৰে ভৰি থাকিব
উইথ ফ্লাৱাৰ্ছ ইন দ্য স্ন' আৰু তাত কি থাকিব বৰফৰ মাজত ফুল থাকিব I wouldn't go to Venus মই যাব নিবিচাৰিম Venus মানে হৈছে শুক্ৰ গ্ৰহ I wouldn't go to Mars মই যাব নিবিচাৰিম মংগল গ্ৰহ অৰ্থাৎ Mars মানে হৈছে মংগল গ্ৰহ I would find a kind of special place মই বিচাৰিম এটা বিশেষ ঠাই somewhere in the stars য'ত থাকিব কেৱল কি তৰা A place where fish have feathers এনেকুৱা এটা ঠাই য'ত কি থাকিব মাছৰ পাখি থাকিব feathers মানে হৈছে পাখি A place where trees can walk এনেকুৱা এটা ঠাই য'ত গছে কি কৰিব খোজ কাঢ়িব That's where I will land my spaceship আৰু তাতহে মই কি কৰিম মোৰ মহাকাশযানখন ৰখাম অৰ্থাৎ যিখন মই ৰকেট বুলিও ক'ব পাৰোঁ বা য'ত মহাকাশলৈ যোৱা যিখন বাহন হয় সেইখনক আমি মহাকাশযান বুলি কওঁ সেইখন ৰখাম and take a weightless walk আৰু তাত একদম ওজনবিহীন কি কৰিম খোজ দিম ওজনবিহীন খোজ মানে তাত কোনো ধৰণৰ দেহৰ এনেকুৱা নহয় যে মোৰ গাত বহুত একেবাৰে ওজন কিবা এটা আছে বিন্দাস যেন উৰি থকা যিটো খোজ সেই খোজটো দিয়াৰ এটা আশা আকাৰ কবিৰ অৰ্থাৎ তেওঁ যদি এগৰাকী মহাকাশচাৰী হ'লেহেঁতেন তেতিয়াহ'লে তেওঁ কি বিচাৰিলে যাতে মাছৰ পাখি থাকক গছবোৰে খোজ কাঢ়ক ঠিক আছে আৰু তেওঁ যাতে একদম ওজন মানে কোনো ধৰণৰ তেওঁৰ দেহত কোনো ভৰ নাই তেনেকুৱা এটা খোজ দিবলৈ তেওঁ বিচাৰিলে হয় আৰু এই কবিতাটিৰ কবি হৈছে ববি কেটছ আৰু এই কবিতাটি মই অলৰেডি শৰ্ট ভিডিঅ' দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ প্ৰনাউন্সিয়েশ্যন কৰিব পাৰে কোনটো শব্দই কি উচ্চাৰণ কৰিছে তো এইটোৱে আছিলে কবিতাটো একদম ধুনীয়াকৈ মই এটা শব্দ অসমীয়াত ক'বলৈ চাইছোঁ তাৰ মাজতো যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে মোক ধুনীয়াকৈ কমেণ্ট কৰি আপোনালোকে জনাব পাৰিব এতিয়া আমাক 1 নম্বৰটো কি দিছে হেয়া চাইছোঁ Write the words from the poem that rhyme with the following words অৰ্থাৎ আমাক কি কৈছে কবিতাটোৰ পৰা আমাক ছন্দ মিলোৱা শব্দ বিচাৰি উলিয়াব দিছে এই যে শব্দকেইটা দিছে তাৰ লগত ভিত্তি কৰি এতিয়া স্লো হ'লে আমি কবিতাটোত গো পাইছোঁ তো মিলাইছোঁ টক হ'লে ৱাক ফাইণ্ড হ'লে কাইণ্ড হেণ্ড হ'লে লেণ্ড উইচ হ'লে ফিছ নো হ'লে স্নো অ'কে এতিয়া আমাক নেক্সট দিছে মেটচ দ্য পিকচাৰ্ছ উইথ দেয়াৰ নেমছ অৰ্থাৎ আমাক ছবিসমূহ নামৰ সৈতে মিলাব দিছে এয়া হৈছে কি স্পেচ চুইট অৰ্থাৎ চুট যিযোৰ আমি ক'ত পিন্ধিব লাগে স্পেচত গ'লে পিন্ধিব লাগে তো এইটো আমি ইয়াৰ লগত মিলাই দিছোঁ এয়া হৈছে কি প্লেনেটছ এই গোটেইবোৰ কি হয় প্লেনেটছ অৰ্থাৎ সৌৰজগতৰ গ্ৰহসমূহ হয়নে তো এইটো আমি প্লেনেটছৰ লগত মিলাই দিছোঁ এয়া হৈছে পৃথিৱী অৰ্থাৎ আৰ্থ ইয়াৰ লগত মিলাইছোঁ এয়া হৈছে স্পেচ ক্ৰাফ্ট যাৰ জৰিয়তে আমি কি কৰিব পাৰোঁ স্পেচলৈ যাব পাৰোঁ অৰ্থাৎ মহাকাশযান ঠিক আছে এইটো মিলাই দিছোঁ আৰু এয়া হৈছে ফেডাৰ্ছ মানে হৈছে পাখি তো আমি ইয়াৰ লগত মিলাই দিছোঁ ঠিক আছে বুজি পোৱা গৈছে এতিয়া আমাক নেক্সট কি দিছে লেটছ লাৰ্ণ দ্য মিনিং অফ ছাম ৱৰ্ডছ অৰ্থাৎ আমাক কেইটামান শব্দৰ অৰ্থ দিছে এইখিনি আমাক পঢ়িব দিছে এষ্ট্ৰনট মানে হৈছে এ পাৰ্চন হুজ জব ইনভলভছ ট্ৰেভেলিং এণ্ড ৱৰ্কিং ইন আ স্পেচ ক্ৰাফ্ট অৰ্থাৎ কি কৈছে এষ্ট্ৰনট হৈছে যিসকলে মহাকাশযানত কি কৰিব তেওঁলোকৰ জব অৰ্থাৎ চাকৰি কৰিব আৰু লগতে তেওঁলোকে সেই স্পেচলৈ যাত্ৰা কৰিব তেওঁলোকৰ নিজৰ কামৰ হতুৱাই তাৰপিছত স্পেচশ্বিপ মানে হৈছে এ ভেহিকল ডেট ট্ৰেভেলছ ইন স্পেচ কেৰিং পিপল আৰু স্পেচশ্বিপ হৈছে যাৰ জৰিয়তে স্পেচলৈ যাব পৰা যাব আৰু লগতে তাত কি কৰিব মানুহ কঢ়িয়াব weightless having no weight or appearing to have no weight যেটো মই weightless মানে বুজাইছিলোঁ যে অকনো মানে কি হয় ওজন অনুভৱ নকৰাকৈ মানে আমাৰ এনেকুৱা লাগিব যে তাতে কি বায়ু শূন্য হৈ আছে ঠিক আছে মানে আমি অকনো ওজন অনুভৱ তাত নকৰিম তাকে weightless বুলি কোৱা হয় এতিয়া আমাক কবিতাটোৰ ভিত্তিত কেইটামান প্ৰশ্ন দিছে প্ৰত্যেকটো উত্তৰ মই ধুনীয়াকৈ এখন বহীত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমে দিছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড এতিয়া চাওঁ হা তুমি কিমান কবিতাটো বুজি পাইছা 4A আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব দিছে নম্বৰ 1 ৱেৰ ডাজ দ্য পয়েট ৱান্ট টু গ' কবিয়ে ক'ত যাব বিচাৰিছিল সেইটো কৈছে ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব The poet wants to go to a planet full of colors with flowers in the snow অৰ্থাৎ কবিয়ে বিচাৰিছিলে তেওঁ যাতে এনেকুৱা গ্ৰহত যাব পাৰে য'ত কি হ'ব ৰঙেৰে ভৰি থাকিব আৰু লগতে বৰফৰ মাজত বা বৰফৰ সৈতে ফুল থাকিব তাৰপিছত নেক্সট প্ৰশ্ন দিছে
Name the two planets that the poet does not wish to visit. দুটা গ্ৰহৰ নাম ক'ব দিছে যি দুটা গ্ৰহত কবিয়ে কেতিয়াও যাব নিবিচাৰে তো ইয়াৰ উত্তৰটো এনে ধৰণে লিখা হৈছে The two planets that the poet does not wish to visit Venus and Mars অৰ্থাৎ কবিয়ে কি সেই দুটা গ্ৰহত যাব নিবিচাৰে সেই দুটা হৈছে কি ভেনাছ আৰু মাৰ্চ ভেনাছ আৰু মাৰ্চ মানে কি বুজাইছে শুক্ৰ আৰু মংগল গ্ৰহ বুজাইছে এতিয়া আমাক 3 নম্বৰটো দিছে নেম দ্য প্লেনেট ৱেৰ উই লিভ আমি ক'ত বাস কৰোঁ কোনটো গ্ৰহত বাস কৰোঁ তাৰ নাম লিখিব দিছে উত্তৰটো হ'ব উই লিভ অন দ্য প্লেনেট আৰ্থ আমি ক'ত বাস কৰোঁ সৌৰজগতৰ গ্ৰহৰ আমি পৃথিৱী গ্ৰহত বাস কৰোঁ তাৰপিছত আমাক নেক্সটটো দিছে নেম দ্য ভেহিকল ডেট এষ্ট্ৰনট ইউজ টু ট্ৰেভেল টু স্পেচ আৰু কৈছে যে এটা নাম লিখিব দিছে যিটো কি কৰে মানে এষ্ট্ৰনটসকলে অৰ্থাৎ যিসকল মহাকাশচাৰী তেওঁলোকে মহাকাশলৈ যাবলৈ ব্যৱহাৰ কৰে উত্তৰটো হ'ব এষ্ট্ৰনট ইউজ আ স্পেচ শ্বিপ টু ট্ৰেভেল টু স্পেচ অৰ্থাৎ মহাকাশযান ব্যৱহাৰ কৰে তেওঁলোকে ক'ত যাবৰ কাৰণে মহাকাশলৈ যাবৰ কাৰণে তাৰপিছত আমাক 5টো দিছে why do you think the poet wants to visit the special place যে তুমি কিয় মানে আমাক সুধিছে যে কবিয়ে কিয় সেই স্পেচিয়েল প্লেচটোত যাব বিচাৰে তোমাৰ মতে আৰু এনেকুৱা ধৰণৰ ঠিক আছে তো উত্তৰটো মই এনেকৈ লিখি ৰাখিছোঁ because it is magical and different from the earth কাৰণ এই কাৰণে মহাকাশলৈ যাব বিচাৰে কাৰণ আমাৰ পৃথিৱীৰ তুলনাত সেই ঠাইখন মেজিকেল অকণমান যাদুকৰী আৰু ডিফাৰেণ্ট অকণমান কি আছে পাৰ্থক্য থকা ঠাই হয়নে তো এইকাৰণে ইয়াৰ পৰা তালৈকে যাব বিচাৰে মই মোৰ পইণ্ট অফ ভিউটোৰে কৈছোঁ হ'ব তো এইকেইটা আছিলে 1ৰ পৰা 5লৈ আটাইবোৰ প্ৰশ্ন উত্তৰ ধুনীয়াকৈ দিয়া হৈছে ইয়াৰ পৰাই চাই লিখিবলৈ চেষ্টা কৰিলে হ'ল বাকী এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছোঁ এতিয়া আমাক নেক্সট দিছে ৰিড দ্য ফলোয়িং লাইনছ ফ্ৰম দ্য পয়েম এণ্ড ৰাইট ইফ আই কুড বি এন এষ্ট্ৰনাট I would like to go to a planet full of colors with flowers in the snow. According to these lines, the poet would go to a planet where তো ইয়াৰ উত্তৰটো মই এনেকৈ লিখিছোঁ full of colors and flowers in the snow. এনেকৈ লিখিলে হৈ যাব তাৰপিছত next a place where fish have feathers, a place where trees can walk, that's where I'll land my spaceship and take a weightless walk. তো ইয়াতে কি দিয়া হৈছে ৰাইট ডাউন দ্য স্পেচিয়েল থিংছ মেনশ্যন ইন দিছ লাইন তো ইয়াতে লিখা আছে ফিছ হেভ ফেদাৰ্ছ এইকেইটা স্পেচিয়েল হয় বিশেষ কথা হয়নে ফিছ হেভ ফেদাৰ্ছ অৰ্থাৎ মাছৰ যদি পাখি থাকে ট্ৰিজ কেন ৱাক গছে যদি খোজ কাঢ়ে আৰু ৱেটলেছ ৱাক আৰু ওজনবিহীন খোজ এইকেইটা ইয়াত মেনশ্যন কৰা হৈছে তাৰপিছত দিয়া আছে চুজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য ষ্টেটমেণ্ট দ্য পয়েট উড গ' টু a planet ইয়াতে আমাক 4টা অপশ্যন দিছে তো এইটো হ'ব উইথ ফ্লাৱাৰ্ছ ইন দ্য স্নো তো ইয়াতে লিখিছোঁ আমি উইথ ফ্লাৱাৰ্ছ ইন দ্য স্নো বাকী ইয়াতে এটা ষ্টৰি দিয়া হৈছে মই ষ্টৰিটো পঢ়াই দিবলৈ বিচাৰিছোঁ আৰু বাকী যিখিনি কথা আছে সেইখিনি ইমানখিনি ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত আহিবলগীয়া কথাও নহয় সেয়েহে মই ভাবিছোঁ যিখিনি ইম্পৰ্টেণ্ট সেইখিনি কথা মই আলোচনা কৰাটো বেছি উচিত হ'ব এতিয়া আমাক এটা দিছে অনু ড্ৰিমছ এবাউট আ স্পেচিয়েল প্লেচ লেটছ ৰিড এবাউট হাৰ ড্ৰিম তো অনুৱে এটা সপোন দেখিছে তাইৰ মানে বিশেষ ঠাইখনক লৈ তো সেই কাহিনীটো আমাক পঢ়িব দিছে চাওচোন কি দিয়া আছে অনু ইজ আ লিটল গাৰ্ল অনু এজনী সৰু ছোৱালী হাৰ ড্ৰিম ইজ টু বি এন এষ্ট্ৰনাট আৰু তাইৰ সপোন তাই এগৰাকী কি হোৱা মহাকাশচাৰী হোৱা শ্বি উইচ টু ট্ৰেভেল টু স্পেচ ওৱান ডে আৰু তাই আশা কৰে তাই যাতে এদিন ক'ত যাব পাৰে মহাকাশলৈ যাব পাৰে শ্বি ৱান্টছ টু চি দ্য মুন তাই বিচাৰে যাতে তাই চন্দ্ৰ দেখিবলৈ পায় দ্য ষ্টাৰ্ছ তৰা দেখিবলৈ পায় এণ্ড দ্য প্লেনেটছ আৰু লগতে গ্ৰহবোৰ দেখিবলৈ পায় ওৱান নাইট এদিনাখন ৰাতি শ্বি ড্ৰিমছ অফ ট্ৰেভেলিং টু স্পেচ আৰু তাইৰ সপোনত আহিলে যে তাই মহাকাশলৈ গৈ আছে শ্বি ট্ৰেভেলছ ইন আ স্পেচ ক্ৰাফ্ট ৱেৰিং আ স্পেচ শ্বুট আৰু তাই কি কৰিছে সেই মহাকাশযানখনত উঠি পেলাই তাইৰ যি সেই মহাকাশলৈ যোৱা সেই পোচাকযোৰ সেইযোৰ পিন্ধিছে শ্বি চিজ দ্য বিগ ষ্টাৰ চাইনিং ব্ৰাইটলি আৰু তাই দেখিবলৈ পাইছে এটা ডাঙৰ তৰা যি একেবাৰে উজ্বলি আছে শ্বি অলছ' লুকছ এট দ্য মুন ক্ল'জলি আৰু তাই দেখিবলৈ পাইছিল তৰা দেখাৰ লগতে তাই আৰু কি দেখিবলৈ পাইছিলে যে চন্দ্ৰটো দেখিবলৈ পাইছিল একেবাৰে ওচৰৰ পৰা
She lands her spacecraft on the moon. আৰু তাইৰ মহাকাশ যানখন ক'ত ৰখাই দিছিলে চন্দ্ৰত ৰখাই দিছিলে She looks at the earth from the moon. আৰু তাই কি কৰিছিলে সেই চন্দ্ৰৰ পৰা তাই পৃথিৱীখন চাইছিলে The earth looks small in size. আৰু কি কৈছে যে সেই মুনৰ তুলনাত সেই চন্দ্ৰটোৰ তুলনাত তাই পৃথিৱীখন দেখিবলৈ কি পাইছিলে সৰু পাইছিলে She takes some photographs. আৰু তাই কেইটামান কি কৰিছিলে ফটো উঠাই লৈছিলে She is very happy. তাই বহুত সুখী Next morning, পিছদিনা ৰাতিপুৱা She narrated her dream to her mother. আৰু তাইৰ মাকক কি কৰিব ধৰিলে তাইৰ সপোনৰ কথা ক'ব ধৰিলে Her mother smiles and says. তাইৰ মাকে হাঁহিলে আৰু ক'লে I wish your dream comes true. মই আশা কৰোঁ তোমাৰ সপোনটো পূৰণ হওক তো এইখিনি আছিলে ষ্টৰিটো আৰু তাক ভিত্তি কৰি আমাক কেইটামান প্ৰশ্ন দিছে চাইছোঁ Let's check how much we have understood. চাওঁ আহাচোন আমি কিমান বুজি পালোঁ Write the answers to the following questions. তো এতিয়া আমাক তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব দিছে What does Anu dream of? তো আনসাৰ হ'ব Anu dreams of to be an astronaut. আৰু অনুৰ কি ড্ৰিম আছিলে যে তাই যাতে এগৰাকী কি হ'ব পাৰে মহাকাশচাৰী হ'ব পাৰে What does Anu do after landing on the moon? তো উত্তৰটো হ'ব Anu looks at the earth from the moon and takes some photographs. অকমান আন্ধৰুৱা যেন আহিছে হয় না এইখিনি Anu looks at the earth from the moon and takes some photographs. অৰ্থাৎ অনুৱে মুনটোত থিয় দি পেলাই কি চাইছিলে পৃথিৱীখন চাইছিলে আৰু লগতে কি কৰিছিলে তাৰ কেইটামান ফটো উঠাইছিলে I wish your dream comes true. Who says this line and to whom? অৰ্থাৎ I wish your dream come true সেই কথাষাৰ কোনে কাক কৈছিলে তো উত্তৰ হ'ব আনসাৰ Anu's mother says this to Anu. অৰ্থাৎ অনুৰ মাকে কাক কৈছিলে অনুক কৈছিলে তাৰপিছত ইয়াতে দিছে She wishes to travel to space one day. Who is the she referred to here? তো উত্তৰটো হ'ব she as referred to here is Anu. অৰ্থাৎ কোনে এদিনাখন মহাকাশলৈ যাবলৈ বিচাৰিছিলে অনুৱে বিচাৰিছিলে তো ইয়াতে সিটো কাক বুজোৱা হৈছে অনুক বুজোৱা হৈছে আৰু এইখিনিতে মই ক'ব খুজিছোঁ যে 1 ৰ আনসাৰটো এনে ধৰণে লিখিব পাৰিম অনুজ হ'ব ইয়াতে অনুজ লিখি পেলাই অনুজ ড্ৰিম ইজ টু বি এন এষ্ট্ৰনট আমি লিখিব পাৰিম ঠিক আছে তাৰপিছত ইয়াতে আমাক সি দিয়া হৈছে ফিল ইন দি ব্লেংকছ টু কমপ্লিট দ্য সেন্টেন্সেছ অৰ্থাৎ তলত দিয়া বাক্যসমূহ সম্পূৰ্ণ কৰিব দিছে সি নেৰেটেড হাৰ ড্ৰিম টু হাৰ মাদাৰ হ'ব She travels in spacecraft wearing a spacesuit. She lands her spacecraft on the moon. ঠিক আছে দি দিছে listen to the statements from Anu's dream and say yes or no. কোনটো শুদ্ধ কোনটো অশুদ্ধ বা কোনটো হয় কোনটো নহয় হেতু ক'ব দিছে Anu's dream is to be an astronaut. It is yes. She travels by aeroplane. No. The earth looks small in size from moon. Yes. She lands her spacecraft on earth. No. আমাক নেক্সট দিছে choose the correct option to complete the sentences. অৰ্থাৎ আমাক বাক্যসমূহৰ যেটো শুদ্ধ হয় হেতু আমাক কি কৰিব দিছে বিচাৰি উলিয়াব দিছে এতিয়া 1 টো দিছে an astronaut is a person who তো ইয়াৰে a আৰু b দুইটা হ'ব travels to space in a spaceship আৰু লগতে visit planets and stars এই দুইটা হ'ব ঠিক আছে তো আমি d টো অপচন চুজ কৰিম অৰ্থাৎ both a and b তাৰপিছত 2 টো দিছে a spaceship is a vehicle that এটো c টো হ'ব travels in space carrying people ওকে তো ইয়াৰে এটো আমি কি কৰিম চুজ কৰিম এতিয়া আমাক নেক্সট দিছে let's make some new words with the word photo. One is done for you. ফটো ইয়াতে গ্ৰাফি দিছে ইয়াতে গ্ৰাফিক দিছে ইয়াতে গ্ৰাফাৰ দিছে ইয়াতে জেনিক দিছে অৰ্থাৎ ইয়াতে হ'ব কি ফটোগ্ৰাফি ফটোগ্ৰাফিক ফটোগ্ৰাফাৰ ফটোজেনিক ওকে বাকি ইয়াতে এটা ফটো দিছে যে আমাক এজন মহাকাশচাৰী কি পোশাক পিন্ধে অৰ্থাৎ তেওঁৰ পোশাকজৰত কি থাকে সেইখিনি দিছে যে অক্সিজেন ট্যাঙ্ক থাকে এটা ঠিক আছে য'ত অক্সিজেন লৈ ফুৰা হয় হেলমেট এটা তেওঁ পিন্ধিব লাগে গ্লোভ পিন্ধিব লাগে অৰ্থাৎ হাতত কি পিন্ধে হাত মোজা বুলি আমি যেটো কওঁ হেয়া পিন্ধে তাৰপিছত বেজ এটা থাকে তেওঁৰ এটা বেজ থাকিব বুট পিন্ধিব লাগিব আৰু লগতে সুটজোৰ অৰ্থাৎ যিটোৰ কাপোৰ হেজোৰ পিন্ধিব লাগিব তো ইয়াতে এইখিনি দিছে পৰীক্ষাত আমাৰ আহিব পাৰে ন যে এজন এষ্ট্ৰনটে মানে কেনেকুৱা ধৰণৰ বস্তু লগত লৈ
ফুৰে তো সেইকাৰণে এইখিনি বস্তু আমি জানিব লাগিব বাকি আমি পেজ নম্বৰ 128 পৰা অইন এটা ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম তেন্তে আজিলৈকে আছিল এইখিনিয়ে যদি ইয়াতো কিবাও নুবুজা আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট যোগে মোক ক'ব পাৰে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং